প্ৰথমে এই ভিডিঅ'টো চাই লওক। Miss Arunachal 2030 goes to Mr. Taduhara. My brother Taduharo, studying in 7th standard of Sainik School, Ruksin, Arunachal Pradesh, who is only 12 years old, was declared not alive anymore. আনফৰ্চুনেট কিন্তু এতিয়াও ৰেগিং প্ৰিভেইল কৰি আছে আমাৰ অসম হওক ইণ্ডিয়াত হওক। ৰিচেণ্টলি এটা নিউজ আহিছে অৰুণাচল প্ৰদেশৰ পৰা যে এজন সৰু বাচ্চা ক্লাছ 7ত পঢ়া বাচ্চা এটা হোষ্টেলত আছিলে, তেওঁ ৰেগিঙৰ ফলত ইতিমধ্যে মৃত্যু হৈছে। এনেকুৱা ইনচিডেণ্ট আমি বছৰত প্ৰায় দেখিবলৈ পাই থাকোঁ। ৰেগিং হ'ল আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে যেতিয়া কোনোবাই আপোনাক হেঁচা প্ৰয়োগ কৰে, ই হোষ্টেল হওক, কলেজ হওক বা অন্য কোনো স্থানত হওক, ইয়াকে কয় ৰেগিং। ৰেগিংবোৰ আগতে আমি কলেজত দেখিবলৈ পাইছিলোঁ, যেতিয়া বেন হ'ল তাৰ পৰা হোষ্টেলত দেখিবলৈ আৰম্ভ কৰিলোঁ। হোষ্টেলতো প্ৰায় এতিয়াও আমি দেখা পাওঁ যে ৰেগিং ষ্টিল এভেইলেবল আছে। ৰেগিং এতিয়াও বহুত হোষ্টেলত ৰেগিং হয় আৰু তাৰ ফলত দুই এজন ল'ৰাও বৰ্তমান মৃত্যু হৈ আছে। আপুনি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, সচেতন নাগৰিক হ'ব লাগিব, যাতে ৰেগিঙৰ কবলত নপৰে বা ছাত্ৰ ছাত্ৰীসকল ৰেগিঙৰ কবলত নপৰে।